আপোনালোকৰ চাওক এই যে এইফালে বাওঁফালে যে আছে যে ৰিচ এংগেজমেণ্ট এপ্ৰেছ মিটাৰ এইবিলাক চব কি ৰেড হৈছে নেকি? যদি আপোনালোকৰ ৰেড হৈছে তেনেহ'লে আপোনাৰ কোনো প্ৰব্লেম নাই, এইবিলাক টেনশ্যন কৰিব নালাগে। কিয় এইবিলাক মৰো হৈছে ৰেড? আৰু এইটো ৰেড হোৱাৰ কাৰণ কি? যেতিয়া আগত কেইদিন আগত প্ৰফাইলটো মানে ফলোৱাৰ্ছবিলাক বেছিকৈ আহিব ধৰিছিল, ভিউজবিলাক বেছিকৈ আহিব ধৰিছিল, বুজি পালে? আমাৰ ষ্টাৰবোৰ বেছিকৈ আহিব লৈছিল, আমাৰ ইনকামবোৰ বেছি আহিব হৈছিল। কিন্তু এতিয়া কি হ'ল, অকণমান ডাউন হৈ গ'ল, বুজি পালে? এতিয়া অকণমান মানে আগতকৈ আগত আহিছিল 1000, এতিয়া আহিল আপোনাৰ 500। আগত ষ্টাৰ আহিছিল 100, এতিয়া আহিছে 20টা, বুজি পালে? এইবিলাক বস্তু যেতিয়া আপোনাৰ কমি কমি অকণমান আহিব, তেতিয়া আপোনাৰ এইবিলাক ৰেট ৰিচ এংগেজমেণ্ট নেট ফলো এইবিলাক অকণমান ডাউন দেখাব। এইবিলাক কোনো টেনশ্যন নকৰিব, এইবিলাক কোনো টেনশ্যনৰ কথা নহয়, কাৰণ কি ফেচবুকত এইবিলাক আপ ডাউন চলি থাকে। আৰু বহুতে মোক ইনবক্স কৰি জনাইছে, দাদা মোৰ এইবিলাক কি হৈছে, মই ভয় খাই গ'লো, কিবা হ'ব নেকি? সেইকাৰণে মই ভিডিঅ'টো মই বনাই দিলোঁ, কাৰণ কিয় যিবিলাক নিউ আপডেট আপোনালোকে যিসকলে গম নাপায়, যিহেতু নতুন আপোনালোকে বহুতে নতুন মই জানো, আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনালোঁ মই। আৰু মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই ডেইলি, যিকোনো আপুনি নাজানিব আপুনি মোক ইনবক্সত মেছেজ কৰি জনাব, দাদা মই এইটো নাজানো, সেই বিষয়ত মই ভিডিঅ' বনাই থাকোঁ মই। আৰু মই আজি নহয় মই আগৰ ভিডিঅ'বিলাকো সেনেকুৱা, আপোনালোকে যিকোনো কোৱেশ্যন সুধিব, মই যিবিলাক ভিডিঅ' বনাওঁ, এইটো ভিডিঅ' মই বনালোঁ, কিবা আপুনি নাজানিল এই ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্টত লিখি দিব, আৰু নহ'লে মোৰ ইনবক্সত, যিটো মোৰ ফেচবুকৰ ইনবক্স, এইটো অপূৰ্ণাথৰ বা এনাথৰ দুটাতে আপোনালোকে ইনবক্স কৰি জনাই দিব, তেতিয়া আপোনাক মই সোনকালে জনাই দিম, এটা ভিডিঅ' বনাই মই জনাই দিম। আৰু মই ইনফৰ্মেটিভ ভিডিঅ' এনেকৈ মই ডেইলি বনাই থাকিব, এদিন নহয় ডেইলি। আপোনালোকে চাবচোন মোৰ যিবিলাক ভিডিঅ' আছে, কিমান ভিডিঅ' বনাইছোঁ সেইবিলাক আপোনালোকৰ কাৰণে। ফেচবুকৰ প্ৰত্যেকটো ছেটিংছ, আপোনাৰ চেনেলটো গ্ৰ' কেনেকৈ হ'ব, ফলোৱাৰ্ছ কেনেকৈ বাঢ়িব, ৰিচ এংগেজমেণ্ট কেনেকৈ বাঢ়িব, আপুনি কিমান ছেকেণ্ড 90 ছেকেণ্ডৰ ৰিল দিব লাগে, 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ড, লং ভিডিঅ' দিব লাগে আপোনাৰ 3 মিনিটৰ ওপৰত, আপোনাৰ বেংক ছেটআপ, টেক্স ছেটআপ, আপোনাৰ কিবা ইছ্যু লাগিছে, বুজিলে? যিমান ফেচবুকত আছে প্ৰত্যেকখিনি বস্তু মই ইয়াতে এই ভিডিঅ'ত বনাই থোৱা আছে, মোৰ এই চেনেলটোত বনাই থোৱা আছে। বহুত ভিডিঅ'ত আপুনি গ'লে চাব 400, 500, 700, 800লৈকে ভিডিঅ' বনাই থোৱা ফেচবুকৰ বিষয়ে। যিকোনো আপুনি কোৱেশ্যন আপুনি সুধি চাওক, আপুনি চাব এই কোৱেশ্যন উত্তৰটো মোৰ ভিডিঅ'ত মই বনাই থৈছোঁ আপোনাৰ। আপুনি কমেণ্ট ব্লক খাইছে, আপোনাৰ কমেণ্ট ৰেড হৈছে, কমেণ্ট সেইটো ৰেড কিয়? আপুনি বেছি কমেণ্ট কৰিছে, সেইকাৰণে কৈছোঁ আপোনাক কমেণ্ট বেছি নকৰিব। আপুনি কমেণ্ট কৰিলে বা ফ'ল' কৰিলে গেপ 10জন মানুহক আপুনি কমেণ্ট কৰিল, অকণমান ৰখিব 10-15 মিনিট, সেই আৰু ৰখিব, গেপ কৰিব, তেতিয়া আপোনাৰ কমেণ্ট ব্লক নাখাব, বুজি পালে? আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই বহুত বনাই দিছোঁ। আৰু আপোনালোকে এই যে মই পলটো দিছোঁ, পল এই পলবিলাক কৰক, পল আপোনালোকে মোক ভাল পায় নে নাপায়, পাওঁ নাপাওঁ, এনেকৈ পলটো কৰিব, বুজি পালে? আৰু চব প্লেলিষ্ট, এইটো চব অপূৰ্ণনাথৰ প্লেলিষ্ট, ইয়াত আছে অপূৰ্ণনাথ প্লেলিষ্ট, FB টিপছ, এই প্লেলিষ্টৰ ভিতৰত ভিডিঅ' আছে বহুত ধৰণৰ। এই প্ৰতিটো ভিডিঅ' আপুনি চাব, চালেহে আপুনি গম পাব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে নিজৰ প্ৰফাইল ৰাখি থৈ দিয়ক, কাৰণ এইবিলাক বহুত জানাটো দৰকাৰ। এইবিলাক নাজানিলে আপুনি ফেচবুকত কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব, আপুনি কেতিয়াও ইনকাম কেতিয়াও কৰিব নোৱাৰিব। এইবিলাক জানিব লাগিব। যদি আপোনালোকে যদি নতুনকৈ আহিছে, আজি ফাৰ্ষ্ট টাইম, এই মোৰ অপূৰ্ণনাথ চেনেলটো আপোনালোকে ফ'ল' কৰি লওক। ফেচবুকত আপুনি A to Z টিপছ পাব, প্ৰত্যেকটো আপুনি ইনকাম কেনেকৈ, প্ৰত্যেকখিনি ছেটিং আপোনাক মই বুজাই দিম। আপুনি মোৰ লগত ডেইলি থাকক, আৰু ৰাতিপুৱা মই লাইভ আহোঁ 10 বজাত, আৰু ৰাতি 9 বজাত ডেইলি লাইভ আহোঁ। আপোনালোকে কিবা নাজানিলে তাতে মই এডো কৰোঁ, আপোনালোকক মই এডো কৰাম। যদি কিবা সুধিব লগা আছে আপোনালোকে ডাইৰেক্ট মোক ফেচ টু ফেচ সুধিব।